Good morning. সকলকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আৰিয়া জলপান বনাই আনিলোঁ। আমাৰ আৰিয়া ক'ত বহি আছে দেখাইছে ৰ'ব। নিজৰ চেয়াৰত বহি আছে ইমান ধুনীয়াকৈ। সেইটোতো এতিয়া মই ক'লৈ আহিছোঁ জানে, আমাৰ ছজিনা গছজোপাত ইমানেই কোমলীয়া কোমলীয়া ছজিনা তলত লাগি আছে, মই তাকে পাৰিম এতিয়া, ছিঙিম এতিয়া, মানে পাৰিব লগা দৰকাৰ নাই, হাতেই ঢুকি পাম। কোমলীয়া ছজিনাবোৰ খাই ইমান ভাল লাগে ন, দেখাই দিম ৰ'ব। এইবোৰ দেখিছে, এইবোৰ ঢেৰ লাগি আছে। মই মানে ইমানেই কোমলীয়া কোমলীয়া লাগি আছে, ডালটো বোলে ভাঙি দিওঁ বুলি ক'লে নোৱাৰি, ঢেৰ ফুল ফুলি আছে যে, বাকীখিনি এনেই পৰি যাব ন। দেখিয়ে ভাল লাগি গৈছে মানে, দেখিছেনে ইমান কোমলীয়া কোমলীয়া। ইফালে ছোৱালীয়ে চাফা কৰিছে, ইফালে মাক লাগি আছোঁ, ইফালে ছোৱালী লাগি আছে। কিমান আৰু কাম কৰা মানুহ আকাল নাই আমাৰ ঘৰত। আমি ব্ৰেকফাষ্ট কৰিছোঁ, ৰুটি, অমলেট, স্কচৰ ভাজি। ইফালে মোৰ লগত আছে আমাৰ আৰিয়া, হয়নে? ৰুটি অকণমান খাইছে। ৰুমটো ঠিক কৰি ল'লোঁ দেই। আৰিয়া শুলে, মই পহৰা দি আছোঁ এতিয়া। আৰু আমাৰ আজি বুধবৰীয়া আলহীক দেখাম দেই, কোন আহিছে। সদায় আহে বুধবাৰে, আজি দেখাম আপোনালোকক। এইজন আমাৰ বুধবৰীয়া আলহী। কি খবৰ? ভাল। অঁ, মাজতে কিয় অহা নাছিলে আকৌ? ক'লৈ গৈছিলোঁ আমি? হয় নি? অঁ, আগৰবাৰ আমি যোৱা নাই নহয়, আছোঁ ঘৰত, আছোঁ। অঁ, নাই বুলি কৈছে। অঁ, আপুনি বহক, ৰিংকুৱে খাবলৈ দিব দেই। আমাৰ আৰিয়াক আশীৰ্বাদ দিব, ভাল মানুহ হ'বলৈ দেই। আৰিয়াও আপোনাক পিছলৈ একদম পিছলৈকে সহায় কৰিব দেই। এতিয়া আমি যাম ওচৰৰে মানুহ ঘৰৰ নাম পতালে, গোটেইকেইটা যাম এতিয়া আমি। আৰিয়া শুয়ে আছে, তাৰ আগতে বোলো মই কাপোৰ চাপোৰ পিন্ধি লওঁ। দেখিছেনে ইমান উফি হৈছে, বা কিহৰ কাৰণে উফি হৈছে বাৰু? বহুত ধূলিৰ কাৰণে। ক'ৰবালৈ যোৱাৰ আগত আকৌ আৰিয়াক ভালকৈ খুৱাই ল'ব লাগিব নহয়। আমিতো তাত কিবা এটা খাই দিম, আৰিয়াই খাব পাৰে বা নোৱাৰে। সেইকাৰণে তাইৰ পেটটো ভৰ্তি হৈ থাকিলে তাই কেতিয়াও আমনি নকৰে। এতিয়া এটা কথা মন কৰিছেনে, মাকবোৰৰ এটা প্ৰব্লেম, বেছি ধুনীয়া ষ্টাইলিছ কাপোৰ পিন্ধি যাব নোৱাৰে, একো কৰিব নোৱাৰে। কি কাৰণে জানেনে? কিছুমানে এতিয়া নিজৰ কাপোৰত মানে ধ্যান দিওঁতে ল'ৰা ছোৱালীক খুৱাবলৈ পাহৰি যায়, আৰু সেই ল'ৰা ছোৱালীয়ে গৈ ক'ৰবাত গৈ উৎপাত কৰে, গাখীৰ খাওঁ, তেতিয়া প্ৰব্লেম হৈ যায় নাই? সেইকাৰণে সদায় ক'ৰবালৈ যোৱাৰ আগত নিজৰ ল'ৰা ছোৱালীৰ পেটটো ধুনীয়াকৈ ভৰাই নিব, তেতিয়া চাবচোন আপোনাক অকণো আমনি নকৰে, ধুনীয়াকৈ থাকিব। কাপোৰটো অকণমান বেয়া হ'বই আৰু কোচত লওঁ কাৰণে ন, কিন্তু মানে তথাপিও য'তে ত'তে যদি আপোনাক গাখীৰ খাওঁ কৈ দিয়ে, আপোনাৰ কেনেকুৱা পৰিস্থিতি হ'ব পাৰে ন। সেইটো কাৰণে সদায় নিজৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ খুৱাই নিব দেই। ছোৱালী ৰেডি হৈ গ'ল। এইটো আৰিয়াৰ প্ৰথম বাৰ্থডেত কিনি দিয়া চিলাটো। ৱাছকোটটো খুলি দিলে এনেকুৱা হয়, বতাহ মাৰি আছে যে, সেইকাৰণে ৱাছকোটটো পিন্ধাই লৈছোঁ আৰু লগতে। বেগ লৈ ৰেডি হ'লেই যাবলৈ। ওলালোঁ, যাওঁ আৰু। মা, বৰমা, এইফালে খুৰী চব যাব এতিয়া আমালৈ। সকাম এটা আছিলে, খাই আহিলোঁগৈ। মানুহজনী ইমান সোনকালে ঢুকালে, 60 বছৰত। গাড়ী এক্সিডেণ্টত ৰিটায়াৰ হৈছে। আগদিনাখন পিছদিনাখন পাৰ্টি দিম বুলি ভাবিছিলে, ঢুকাই থাকিলে পাই। বেয়া লাগে ন। আৰু এতিয়া আমি কি যে নিয়ম, মানুহক কৈও ঢুকালে মেলিলে সকাম পতা, ভোজ খোৱা, মানুহৰ মৰম যে কেনেকুৱা হয় মানে ভাবিলেই ভয় লাগি যায় মোৰ। কি চাবি কিয় লাগে তোমাক? ফ্লিপকাৰ্টৰ আৰিয়াৰ বেগ এটা অৰ্ডাৰ দিছিলোঁ, চাওঁচোন কেনেকুৱা আহে এতিয়া ন, দেখাম ৰ'ব। এইটো বেগ, আৰিয়াৰ বেগ, ধুনু বেগ। ব'লা দেউতাক দেখাই দিবা, আহা আহা। এইটো এই আচ্ছা, আমি ওলাই আহিছোঁ ইভিনিং টাইমত। চব এইফালে
ছাগলী মাংস নিবলৈ আহিছে। কথা এটা কওঁ হা, সৰুৰ পৰা শুনি আহিছোঁ 9 জুন দেখিলে বোলে মানুহে বোলে হাতত টকা লৈ সেৱা কৰিব লাগে। মই 9 জুনক এটাই সেৱা কৰিছোঁ, মোৰ সম্পত্তি দুটা, মোৰ আৰিয়া আৰু মোৰ মানুহজন। এওঁলোকক সদায় ভালে ৰাখক, এওঁলোকৰ সদায় মংগল হওক। কলৈ যাব লাগে? মানে নাথাকে, তাই মানে নাথাকে। যোৱা, তুমি যোৱা, দেউতাক কৈ দিয়া। বাহিৰত এফালে বতাহ, লৈ যাব নোৱাৰি, ইমান চিঞৰি ফুৰিছে গগন ফলা চিঞৰ। সেই দেউতা চায়ে আছে দেখোন তোমাক। 9:45 ভাত খালোঁ আজি। আৰিয়া শুলে। আমি আজিকালি গোটেইকেইটা মানুহ একেলগে বেছি টাইম বহি থাকিব নোৱাৰোঁ। ডাইনিঙত বহি থাকিলে চকৰি ঘূৰাতে ঘূৰি থাকে, পৰি যাব বুলি ভয় লাগে। বাহিৰত বহি থাকিলেও বতাহ মাৰিলেও বাহিৰত ঘূৰি থাকিব লাগে। বহুত বস্তু চাই চিতি খাব লাগে। মানে কি ক'ম আৰু, আমাক কচুৱে ভাল কচু খুৱাই দিয়ে আমাৰ তিনিটাক মানে কি, মাকে মোকে বেছিকৈ আৰু। কিন্তু এটা কথা, ৰুমৰ ভিতৰত সোমাই থাকিলে ইমানখিনি উৎপাত নকৰে। আইতাক আৰু দেউতাকক দেখাৰ লগে লগে হৈ গ'লে ষ্টাৰ্ট। ৰুমৰ ভিতৰততো অকণমান, তথাপিও মোৰ অৱস্থা বেয়া হৈ যায়। তাকে বোলো কিনো কৰিম ন, ভাতটো খাই। তাইও ইভিনিং টাইমত হোৱা নাই যে, সেইটো কাৰণে তাই টোপনি ধৰিছে আৰু শুলে এতিয়া। এটা কথা কি জানে, চবতে ভিডিঅ' বনাব পাৰি। এটা সুখৰ মানে বিয়া, বাৰ্থডে, কিন্তু এই সকাম চকামত যে ভিডিঅ' বনাব নোৱাৰি দেই। দুখ লগা পৰ্যায় ন সেইটো। সেই মানুহখিনি কেনেকৈ আছে, যাৰে হওক। মানুহ এজন ৰিচেণ্ট ঢুকোৱা আৰু বহু বছৰ হৈ যোৱাৰ পিছত পাৰ্থক্য এটা আছে। এইটো হয়, মানুহ এটা বেমাৰত পৰি আছে, কোনোবা মানুহজন ঢুকাইছে, তাত ভিডিঅ' কৰি দেখাই থকাটো, সেইটো মই নোৱাৰোঁ দেই। মানুহ জন্ম হৈছোঁ যেতিয়া মৰিবই লাগিব, কিন্তু ক'ত, কেনেকৈ, কেতিয়া, কি কৰিব লাগে, সেইটো কিন্তু মানুহৰ নিজৰ এটা বিবেক আছে, বিবেকটোত হ'ব লাগিব। সেইটোৱে মই জানো আৰুনো কি ক'ম আৰু। এনেকেই দিনবোৰ গৈ আছে, আমিও গৈ আছোঁ। তেন্তে আজিলৈ আহোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো ভালে থাকক। গুড নাইট।